আপোনালোকে জানে যে কাইলৈ দিনটো কিমান তাৎপৰ্যপূৰ্ণ আৰু দেশৰ সাম্প্ৰতিক যি পৰিস্থিতি তাৰ পৰিপ্ৰেক্ষিতত গণতন্ত্ৰ যি ধৰণে ধ্বংস কৰা হৈছে, সংবিধানক যি ধৰণে ধ্বংস কৰা হৈছে, তাৰ পৰিপ্ৰেক্ষিতত কাইলৈ নিৰ্বাচন কিমান গুৰুত্বপূৰ্ণ সেই কথা নকলেও হ'ব। আজি আমি কেইটামান কথা ভোট গণনাৰ সময়ত ক'বৰ কাৰণে ৰাইজক আমি কিছু কথা সতৰ্ক কৰি দিয়াৰ লক্ষ্যৰে আপোনালোকৰ জৰিয়তে, গতিকে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। মোৰ লগত আছে মোৰ সোঁফালে আমাৰ অতি সন্মানীয় প্ৰফেচৰ আব্দুল মান্নান ডাঙৰীয়া। তেখেতক জানেই ভালদৰে, এগৰাকী পাব্লিক ইণ্টেলেকচুৱেল, ডাঙৰ শিক্ষাবিদ। আৰু মোৰ বাওঁফালে আপোনালোকে চিনিয়ে পাইছে, তথাপিও সাধাৰণ সম্পাদক, অসম নাগৰিক সমাজ ভাৰত জোড়ো অভিযানৰ মুখ্য সমন্বয়ক, অসম শাখাৰ পৰেশ মালাকাৰ, তেওঁ এগৰাকী সাংবাদিক। আৰু মোৰ শেষৰজন, তেখেতকো আপোনালোকে পাইছে বিভিন্ন সময়ত, নাগৰিক সমাজৰ লগতো ঘনিষ্ঠভাৱে জড়িত আৰু এজন অতি বিচক্ষণ অধিবক্তা, আমান আদুত। নামটো ক'বলৈ হেৰি হ'ব পাৰে, আমান আদুত ডাঙৰীয়া। গতিকে আমি তেখেত উপস্থিত থকাৰ কাৰণ এইটো বিশেষভাৱে, এতিয়া কোৰ্ট চলি আছে, তথাপিও তেখেত আহিছে এইকাৰণে যে আমাৰ কিছু মানে আইনগত কথা আছে, দিশ আছে, সেই প্ৰশ্নবিলাকৰ উত্তৰ তেখেতে দিব পাৰিব। এতিয়া আমি আশংকা কৰা ধৰণেই এক্সিট পোলত কালি এইটো গোটেই দেশজুৰি চৰ্চা হৈছে আৰু কি পৰ্যায়লৈ গৈছে সাংবাদিকতা বা এই ধৰণৰ চিন্তা চৰ্চা পৰ্যবেক্ষণ, সেই কথাটোৱে এক্সিট পোলে প্ৰমাণ কৰিছে যে মুখ্য ধাৰাৰ যি সংবাদ মাধ্যম, মই এইটো কৈ লৈছোঁ, কাৰণ আমি যিখন ছবি পাইছোঁ এইবোৰ আমি বিভিন্ন ৰাজ্যত যিবিলাক ফিল্ডত কাম কৰা মানুহৰ লগত কথা পাতিছে যিসকলে, আৰু তেওঁলোকৰ ইণ্ডিপেণ্ডেণ্ট মিডিয়াত যিবোৰ ওলাই আছে, সেই ছবিখন সম্পূৰ্ণ বেলেগ। গতিকে আমি আশা কৰিছিলোঁ, আশা কৰাৰ ধৰণে নহয়, আশংকা কৰাৰ দৰেই এতিয়া ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰ গঠন কৰাৰ কাৰণে যিমান আসন পাব লাগে, এক্সিট পোলৰ এই মুখ্য ধাৰাৰ সংবাদ মাধ্যমে সেইখিনি গোটাই দিছে। তেওঁলোকে কিমান আচৰিত ধৰণৰ, অকণমান আগতে এক্সিট পোলৰ অলপমান এটা হেৰি আছিলে, কি কয়, বিশ্বাসযোগ্যতা থকা নথকাৰ মাজতো আছিলে অলপ, কিন্তু এইবাৰ ই একেবাৰে শেষ বুলিয়েই ক'ব পাৰি। কাৰণ তেওঁলোকে এটা উদাহৰণ দিব পাইছে আপোনালোকে, যে এনেকুৱা ৰাজ্যৰ কথা কৈছে আসনৰ, য'ত সিমান আসনেই নাই। ৰাজস্থানৰ যিমান আসন আছে তাতকৈ বেছি আসন দি দিছে, আসন সিমান নায়েই। বিহাৰত তেনেকুৱা হৈছে। উৰিষ্যাত আমাৰ এটা ধাৰণা আছে, আমি পঢ়া শুনা কৰিছোঁ, চাইছোঁ, কথা পাতিছোঁ, চেফলজিষ্টসকলৰ বক্তব্য শুনিছোঁ, যিসকলে গৱেষণা কৰে তেওঁলোকৰ প্ৰতিবেদন পঢ়িছোঁ। উৰিষ্যাৰ নিচিনা ৰাজ্যত এখন দিছে বিজু জনতা দলক, আৰু দিল্লীত এখন আসন দিছে, এইবোৰ কথা মই বাৰু নকওঁ। আৰু কোনোবা এখন ৰাজ্যত কংগ্ৰেছক যিমান চিট দিলে তাত সিমান চিটত তেওঁলোকে প্ৰতিদ্বন্দ্বিতাই কৰা নাই, তামিলনাডু।
গতিকে এইবোৰ ক'ত কোনে বনাইছে, কোনে চৰকাৰৰ হৈ পেলাই এজেণ্ট হৈ কাম কৰিছে, এইবোৰ কথা এতিয়া আৰু বহুত পৰিষ্কাৰ ৰূপত ধৰা পৰিছে। গতিকে অনায়াসে এখন চৰকাৰ হৈ যাব, তাৰপিছততো আৰু ক'বলৈ নাইকিয়া নিচিনা কৰি পেলাইছে কালি। তাৰপিছত এইখিনিতে আমি সেইকাৰণে কেইটামান কথা মনত পেলাই দিব খুজিছোঁ যে আমি লক্ষ্য কৰিছোঁ যে নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভণিৰে পৰা শাসকীয় দলটোৱে বিভিন্ন ধৰণৰ চেষ্টা কৰি আহিছে। আপোনালোকে কি কি চেষ্টা কৰিছিলে সেই বিষয়ে জানে। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি নহয়, উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ নামানি চৰকাৰে নিজৰ সংখ্যাগৰিষ্ঠতাৰ পচন্দৰ আয়ুক্ত নিযুক্তি দিছিল। আপোনালোকে জানে যে এগৰাকী সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশগৰাকী কমিটিখনত থাকিলে ভালে হ'লহেঁতেন, স্বচ্ছ হ'লহেঁতেন, বিশ্বাসযোগ্যতা বাঢ়িলেহেঁতেন নিৰ্বাচন আয়োগৰ। কিন্তু এখন আইন আনি পেলাই এইটো নাকচ কৰি দিলে, চিফ জাষ্টিছক সেই কমিটিৰ পৰা উলিয়াই দিলে। আৰু সেই আইন কেনেকৈ পাছ কৰিলে আমি নিজেই প্ৰত্যক্ষভাৱে সংসদত দেখিছোঁ। গতিকে পিছত নিৰ্বাচন আয়ুক্ত দিলে নৰেন্দ্ৰ মোদীয়ে 2জন। তাৰপিছত ভাৰতীয় জনতা পাৰ্টীৰ সুবিধা হোৱাকৈ নিৰ্বাচন 7টা পৰ্যায়ত কৰিলে। হয়তো পৃথিৱীত ক'তো এনেকৈ কোনো গণতান্ত্ৰিক দেশত 2.5 মাহ ধৰি নিৰ্বাচন চলি থকা নাই। এইটো এটা আচৰিত ধৰণে কামবোৰ তেওঁলোকে কৰি গৈছে, মানুহক মুখ্য বুলি ভাবি লৈছে। গতিকে 7টা পৰ্যায়ৰ নিৰ্বাচন কালি পৰহি শেষ হৈছে নেকি, 1 তাৰিখ পৰহি শেষ হৈছে। আৰু তেওঁলোকে কি অংক কৰিছিলে এইটো কথা নকলেও হ'ব, সকলোৱে জানে যে ইমান দীঘলীয়া নিৰ্বাচন কৰাৰ কি কাৰণ আছিল। নিৰ্বাচন আয়োগেতো কৰিব পৰা নাই, এইটো প্ৰাইম মিনিষ্টাৰৰ তাৰ পৰা যিটো নিৰ্দেশ আহিছে সেইমতে কৰা হৈছে। ইমান গৰম চাৰিওফালে, তাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হৈছে। আৰু কোনো কাৰণ নাই দেখুৱাব, যুক্তি নাই। কিন্তু ইমান 2.5 মাহ কেনেকৈ নিৰ্বাচন হৈছে। তেওঁলোকে আকৌ এতিয়া কয় এক দেশ এক নিৰ্বাচন। তেতিয়াহ'লে এইবোৰ যে এক দেশ এক নিৰ্বাচন 2.5 মাহত কি কাম কাজ নহয়, পইচা খৰচ হৈ 2টা কাৰণ দেখাইছে। কিন্তু এতিয়া এই 2.5 মাহ কাম কাজৰ কি হ'ব, চব যে ৰৈ গ'ল, সেইটো এটা ডাঙৰ প্ৰশ্ন। 2.5 মাহটো কাম কাজবোৰ ৰৈ যোৱা নাই নেকি? আৰু তেওঁলোকৰ MP-বোৰ MLA উঠাইছে, MLA-বোৰ MP উঠাইছে, মন্ত্ৰীক ক'ৰবাত হেৰি কৰিছে, MLA উঠাইছে অলপ দিনৰ পৰা। সেইবোৰত বাই ইলেকশ্যন নহ'ব নেকি? বাই ইলেকশ্যন খৰচ নহ'ব নেকি? এই পৰস্পৰ বিৰোধী কথা, তেওঁলোকৰ ষড়যন্ত্ৰ, এই গোটেই কথাবোৰ ধৰা পৰিছে। তাৰ মাজতে বিৰোধী ঐক্য বিনষ্ট কৰিবৰ কাৰণে তেওঁলোকে কিমান ষড়যন্ত্ৰত লিপ্ত হ'ল সেই কথা নকলেও হয়। প্ৰধান বিৰোধী দলৰ একাউণ্ট বন্ধ কৰি দিলে। গোটেই বিৰোধী দলত কোনো স্পেচ নাই, কোনো বিৰোধী পক্ষৰ বিৰোধী নেতা একো কৰিব নোৱাৰে। তেওঁলোকে চব ইলেকশ্যন কমিশ্যনৰ পৰা আৰম্ভ কৰি গোটেইবোৰ ইউজ কৰিলে ৰাজনৈতিক স্বাৰ্থত। তেওঁলোকৰ স্বতন্ত্ৰতা ধ্বংস কৰি পেলালে, জেলত ভৰাই দিলে নিৰ্বাচিত মুখ্যমন্ত্ৰীক। মানে যি মন যায় কৰিলে, জানে অপজিশ্যন ইউনিটিটো যাতে নিশেষ কৰি দিব পাৰি। তাৰপিছত ভাৰতীয় জনতা পাৰ্টীয়ে বিজেপিয়ে নিৰ্বাচনী আচৰণবিধি কিমান ভংগ কৰিছে, প্ৰধানমন্ত্ৰীৰ হেড স্পীচ বক্তৃতা কিছু শুনিলেও গম পাব, আমাৰ মুখ্যমন্ত্ৰীজনৰ ভাষণবোৰ শুনিলেও গম পাব। তাৰ উপৰিও তেওঁলোকে
ইমান নিৰ্বাচনী বিধি ভংগ কৰিছে আৰু তাত নিৰ্বাচন আয়োগে একো কৰিব পৰা নাই। এই যে ইলেকশ্যন আৰম্ভ হ'ল তাৰ আগৰ পৰাই হৈছে। তেতিয়াৰ পৰা এক্সিট পললৈকে আপোনালোকে যদি চাই নিৰ্বাচনী প্ৰক্ৰিয়াটো চৰকাৰী পৰিকল্পনা আৰু প্ৰতিশ্ৰুতি মতে হ'ল গোটেইটো। তাত আৰু কোনো তেওঁলোকৰ চুটলুপি মতে তেওঁলোকে সময় দিলে, চুটলুপিৰে কৰিলে। প্ৰধানমন্ত্ৰীলে এখন জাননী জাৰি কৰিবলৈও তেওঁলোকৰ চৌকল নথি জাৰি কৰিবলৈ সাহস নহ'ল। আৰু যেতিয়া দলৰ সভাপতিক দিছে, দলৰ সভাপতিক হেঁচাত কৰি পেলাই 2 এটা দিছে, কিন্তু প্ৰধানমন্ত্ৰীক একো কৰিব নোৱাৰিলে। সেইকাৰণে এইটো মানে একেবাৰে মকাৰী অফ ডেমক্ৰেচি। তাৰপিছত যোৱা সময়ছোৱাত চৰকাৰ, ৰাষ্ট্ৰযন্ত্ৰ আৰু মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যম, এতিয়া এটা ইণ্ডিপেণ্ডেণ্ট মিডিয়া সাংঘাতিক ভূমিকা পালন কৰিছে কিন্তু এই ইলেকশ্যনত। সেইকাৰণে মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যমবিলাকৰ বিশ্বাসযোগ্যতা কমিছে। তেওঁলোকৰ মাজত এটা বুজাবুজি যিটো আছে চৰকাৰৰ সহযোগিতা, কাৰণ বিজেপিৰ এজেণ্ডা মতে কাম কৰাটোৱেই মূল ধাৰাৰ সংবাদ মাধ্যমৰ কাম হৈ পৰিছে। সেইটো আৰু মানে দিনে দিনে তেওঁলোক এটা মানে বহতীয়া মাধ্যমত পৰিণত হৈছে। এইটো আমি দেখা পাইছোঁ। এইটো খুব পৰিষ্কাৰ ৰূপত ধৰা পৰিছে। এইটো কোনো মানে দিনৰ পোহৰৰ দৰে এইটো স্পষ্ট। মই সেইকাৰণে এইটো বৰ বেছি ক'ব খোজা নাই। ইণ্ডিয়া এলায়েন্সৰ প্ৰতি সমৰ্থন জনোৱাৰ যোগেদি যোৱা সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণে কেনেকৈ ক্ষোভ প্ৰকাশ কৰিছে সেইটোও আমি লক্ষ্য কৰিছোঁ। আপুনি বিভিন্ন ৰাজ্যত যিসকল খুব বিশেষজ্ঞ আছে, ভাল ভাল ৰিপৰ্টাৰ আছে, সকলোৱে আহি যিবোৰ ৰিপৰ্ট দিছে সেইবিলাকত দেখা গৈছে যে মানুহৰ ক্ষোভ আৰু কি ক'ম এইটো প্ৰতিবাদ, আপত্তি। মই আন নকওঁ, আনকি ইউপিৰ দৰে য'ত ঘাটি বিজেপিৰ, তাতেই মানুহে ক্ষোভত জ্বলি আছে আৰু ৰাজপথলৈ ওলাই আহিছে। এইবোৰ দৃশ্য, দেখি থকা দৃশ্য। সেইকাৰণে এই কথাবোৰ আমি মনত ৰাখিব লাগিব। এই কথা আমি লক্ষ্য কৰিছোঁ। বিৰোধীৰ হৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি কৈছোঁ আগতে, ঘৰত এইটো হয় দিয়া এইফালে দিয়ে ছিগিলে নাই? ছিগিছে নেকি? গতিকে আটাইতকৈ ডাঙৰ কথা যে বিৰোধীৰ হৈ এই নিৰ্বাচন জনসাধাৰণে খেলিছে। সেইটো কথা আমি বাৰম্বাৰ কৈছোঁ, আপোনালোকেও কৈছে, সভা সমিতিটো কৈছোঁ, আৰু এইটো স্পষ্ট হৈ গৈছে। আৰু আমি এইটো বিশ্বাস কৰোঁ, ইতিহাসৰ এইটো শিক্ষা, যে যদি এটা সময় আহে নেতাসকলে প্ৰতিবাদ নকৰিলেও ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। এইবাৰ আমি অসমৰ নিৰ্বাচনত দেখিলোঁ যে ৰাইজে কি ধৰণে নিৰ্বাচন খেলিছে। সেইকাৰণে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে এক্সিট পলৰ দ্বাৰা নহয়, 4 জুনৰ ভোট গণনাৰ পিছতহে আমি নিৰ্বাচনৰ প্ৰকৃত ফলাফল জানিব পাৰিম। এক্সিট পল আমি একেবাৰে নাকচ কৰিছোঁ। এই এক্সিট পল চৰকাৰী এক্সিট পল, চৰকাৰৰ পৃষ্ঠপোষকতাত হোৱা এক্সিট পল। ক'ত বনাইছে এইটোও মানুহে জানিছে। তেওঁলোকে সংখ্যাবিলাক ভুল কৰি দিয়াটোৱে প্ৰমাণ কৰিছে যে এইটো বনাই দিছে ক'ৰবাত, তেওঁলোকে খালি উলিয়াই দিছে। মই এজন সাংবাদিক হিচাপে, সুদীৰ্ঘদিন সাংবাদিক থকা ব্যক্তি হিচাপে মোৰ সাংবাদিক বন্ধু বহুত আছে ভাৰতবৰ্ষত। তেওঁলোকৰ লগত কথা পাতিছোঁ। ইমান তেওঁলোক অথৰিটি একোখন ৰাজ্যলৈ, তেওঁলোকেও কৈছে বহুত কথা। গতিকে এই যে বনাইছে এইটো, আৰু এজন চেফলজিষ্ট বুলি দাবী কৰা, ৰাজনৈতিক বিশ্লেষক বুলি দাবী কৰা ব্যক্তিয়ে
শেহতীয়াকৈ কি ভূমিকা পালন কৰিছে, কিমান নিৰ্লজ্জ ভূমিকা পালন কৰিছে, আৰু সেইদিনাখনৰ এক্সিট পলৰ দিনা তেওঁৰ ভূমিকাৰ কথাও ইতিমধ্যে চৰ্চিত হৈছে। তেওঁ কেৱল টকা পইচাৰ কথা লেনদেন, আৰু তেওঁৱেই গোটেই প্ৰেছবিলাকৰ মাজত সমন্বয় ৰক্ষা কৰি চলিছে। এতিয়া আমি 4 জুনৰ সেইকাৰণে অপেক্ষা কৰিছোঁ, সেইদিনাই প্ৰকৃত ফলাফল জানিব পাৰিম। তো এই মুহূৰ্তত জনসাধাৰণে যিহেতু নিৰ্বাচনটো খেলিছে, গতিকে জনসাধাৰণ আৰু অসম নাগৰিক সমাজে প্ৰথমবাৰৰ কাৰণে যিটো ভূমিকা পালন কৰিছে পৰিৱৰ্তনৰ কাৰণে, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণে, আৰু বিৰোধী ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থক সকললৈ, যিসকল তেওঁলোকৰ ছাপোৰ্টাৰ, আমাৰ এই আজি আমি এটা আহ্বান জনাব খুজিছোঁ। নাগৰিক সমাজ, নাগৰিক, বিৰোধী দলৰ নেতা কৰ্মী আৰু তেওঁলোকৰ যিবোৰ সমৰ্থক আছে, গণতন্ত্ৰপ্ৰেমী ব্যক্তি আছে, সেই সকললৈ আমাৰ এটা আহ্বান। সেইটো হ'ল যে আমি এই কথাটো কিন্তু দেশৰ বহুত ডাঙৰ ডাঙৰ ব্যক্তিয়ে, কপিল সিবালৰ দৰে নহয়, একেবাৰে প্ৰখ্যাত অধিবক্তা আৰু অন্যান্য সকলো, প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিয়ে সময়ে সময়ে আমাক দি আছে। কালি কেজৰিৱালে জেললৈ যোৱাৰ আগতো যিকেইটা কথা কৈছে, তাতো কিন্তু এই কথাবোৰ আছে যে আমি এতিয়া কি কৰিব লাগিব। আৰু ৰাহুল গান্ধীয়েও এটা দলৰ কৰ্মীসকলৰ লগত জুম মিটিং কৰিছে, আৰু তেওঁ এটা ভাইৰেল হৈছে, খুব এটা ভিডিঅ' দিছে যে আমি কি কৰিব লাগিব। কাইলৈ দিনটো তেওঁলোকে যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে, এইবোৰ ইয়াত যদি সংখ্যাগৰিষ্ঠতা পায়, এইবাৰ মেচিভ ৰিগিং হ'ব লাগিব, নহ'লে কোনো ৰাস্তাই নাই। আমাৰ সকলোৱে এইবোৰ জানে, ইয়াত থকা ব্যক্তিসকলে এইবোৰ ষ্টাডি কৰে, ভালকৈ জানে। গতিকে আমি এতিয়াৰে পৰা, আমি অলপ হয়তো দেৰিকৈ কৰিছোঁ আজি, এদিন বহুত সমস্যা থাকে, সময়ৰ কথা থাকে, প্ৰেছ ক্লাব পোৱা নোপোৱা কথা থাকে। এতিয়াৰে পৰা, এই মুহূৰ্তৰ পৰা ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সতৰ্ক হৈ থাকিব লাগিব। সেইটো মই আকৌ ৰিপিট কৰিব খুজিছোঁ যে বিৰোধী দল, তেওঁলোকৰ সমৰ্থক, নাগৰিক সমাজ সকলোৱে, গণতন্ত্ৰপ্ৰেমী ব্যক্তিয়ে আজিৰ পৰা, এই মুহূৰ্তৰ পৰা আছে বহুতে, কিন্তু দেই মই চাৰিওফালে কথা পাতি দেখিছোঁ বহুতে সতৰ্কতা অৱলম্বন কৰিছে। কিন্তু ভোট গণনা সম্পূৰ্ণ নোহোৱাকৈ কষ্ট কৰি হ'লেও অতন্দ্ৰ প্ৰহৰীৰ দৰে সতৰ্ক হৈ থাকিব লাগিব। মই এইটো আকৌ ৰিপিট কৰিলোঁ, যাতে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰযন্ত্ৰ, প্ৰশাসন, এইবোৰতো চব হাত কৰিছে, তেওঁলোকে ব্যৱহাৰ কৰিছে, হাত কৰি কোনো অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে আৰু ভোট গণনাত হেৰাফেৰি কৰিব। কাৰণ আটাইতকৈ ডাঙৰ কথা, বৰ উদ্বেগৰ কথা যে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে গোটেই 100 কিমানজন, 56 জন নে 60 জন DMলৈ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, যিবিলাক আমাৰ ডেপুটি কমিশ্যনাৰ বুলি কয়, তেওঁলোকে এটা ৰোল থাকে, আমি বিহাৰত যোৱাবাৰ দেখিছিলোঁ, তেওঁলোকলৈ নিজে ফোন কৰিছে, চাপ সৃষ্টি কৰিছে, আমোলাসকলৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে, ভয় খুৱাই দিছে। মানে ভয় খাইছে, আমোলাসকলে ভয় খাই পেলাই আকৌ এওঁলোকে আহিব বুলি পেলাই তেওঁলোকৰ নিৰ্দেশ মানিবলৈ বাধ্য কৰাইছে। তেওঁলোকৰ নিউট্ৰেলিটি বুলি বস্তুটো নোহোৱা কৰি দিব খুজিছে। এই এক্সিট পলটো উদ্দেশ্য কেইবাটাও, মানুহৰ মন ভাঙি দিয়া, মানুহৰ ভয় খুওৱা, আৰু আমোলাসকলক যিটো অসৎ কামত ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকক লক্ষ্য কৰিব, হেঁচি ধৰা।
এইটো হৈছে। সেইকাৰণে আমি কৈছোঁ যে কোনো কাৰণতে যাতে হেৰাফেৰি কৰিব নোৱাৰে গণনা, তাৰ কাৰণে ৰাইজ সজাগ হৈ থাকিব লাগিব। কালি যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় এইবোৰ ফোন কৰি মই বহুত মানুহৰ কথা পাতিছোঁ, কিন্তু ভাল লাগিছে মোৰ যে বহুত ডেকা ল'ৰা, বহু আমাৰ আদহীয়া মানে বয়সস্থ মানুহেও আনকি এইটোলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰু এই এক্সিট পলৰ আৰু এটা ছাইড আছে, মানুহে কিন্তু সতৰ্ক হৈ গৈছে, আৰু ভয় খাইছে যেনেকৈ সতৰ্ক হৈ গৈছে যে ইহঁতি এইবাৰ কিবা এটা কৰিব। সেইকাৰণে চবফালে মানুহ কিন্তু সতৰ্ক হৈছে। ভোট গণনাৰ লগত জড়িত নিৰ্বাচন আয়োগৰ কৰ্মচাৰীসকলকো সেইটো খুব ইম্পৰ্টেণ্ট, যিসকলে নিৰ্বাচনৰ লগত কাম বন কৰি আছে, ভয় ভাবুকি বশৱৰ্তী নহয়। এইটোতো একদম উদ্দেশ্যটো ভয় খুওৱা, আমাক খুব ভয় খুওৱা, আমোলাক বিশেষভাৱে ভয় খুওৱা, এটা পৰিৱেশ সৃষ্টি কৰি দিয়া যে আমি আহি আছোঁ। এনেইটো কৈয়ে থাকে মানুহে, একো নুবুজাকৈ কয়, আকৌ আহিব বুলি। এইটো কোনো কিন্তু ব্যাখ্যা কৰিব নোৱাৰে কেনেকৈ আহিব। আজি বানাৰসত কি অৱস্থা ক'ৰবাত পাইছোঁ নেকি আমি পঢ়িবলৈ, ক'ৰবাত দেখিছোঁ নেকি আমি চৰ্চা? কিন্তু আপুনি গ্ৰাউণ্ড হেৰিটো চাওক, এই ইণ্ডিপেণ্ডেণ্ট মিডিয়াত বেনাৰসত মোদীয়ে কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সেইকাৰণে এই ভয় ভাবুকি বশৱৰ্তী নহয়, নিৰপেক্ষভাৱে যাতে তেওঁলোকে কৰ্তব্য পালন কৰে, সেইকাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ। মানে নিৰ্বাচনৰ লগত জড়িত যিসকল কৰ্মচাৰী, সেইসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁলোক ভয় ভাবুকি বশৱৰ্তী নহয় যাতে কাম কৰে, আমি তাৰ বাবে আহ্বান জনাইছোঁ। আহক, নিৰ্বাচনৰ ফলাফল ব্যতিৰেকে গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্য ৰক্ষাৰ হকে আমি সকলো ঐক্যবদ্ধ হওঁ। সেইটো কথা এইকাৰণে কৈছোঁ যে আমি দেশখনৰ চিন্তা কৰিছোঁ, দেশখনক বচাব খুজিছোঁ, সমাজখনক বচাব খুজিছোঁ। ইমান দিনীয়া বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আগবঢ়া গণতন্ত্ৰ, বহুত হৈছে সমস্যা, আক্ৰমণ আহিছে মাজে মাজে, হ'লেও গণতন্ত্ৰ ভাৰতবৰ্ষত চলি আছে আজিলৈকে এটা জেগাত। সেই গণতন্ত্ৰ যাতে ৰক্ষা পৰে, সংবিধানখন যাতে ৰক্ষা পৰে, এইটো কাৰণে আমি সকলোকে সজাগ হৈ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই আমাৰ ক'বলগীয়াখিনি সামৰিছোঁ। আৰু ইয়াৰ পিছত এইটো কি, তাৰপিছত আমি আৰু এটা বস্তু কৰিছোঁ ইয়াত, এইটো আপোনালোকক আমি দিম যে পোষ্টেল বেলটছ শুড বি কাউণ্টেড বিফৰ দি কমপ্লিশ্যন অফ ভোটছ ইন দি ইভিএম। এইটো এটা ইচিয়ে নিৰ্দেশ দিছে যে এইবিলাক আগতে কৰিব লাগিব। ফৰ্ম এতিয়া 17C খুব চৰ্চাৰ বিষয়। মই মীৰাবৰ ঠাকুৰৰ তালৈ গৈছোঁ, কথাও পাতিছোঁ, কিন্তু তেওঁ খুব পৰিকল্পিতভাৱে 17C কামটো কৰিছে 100%। কাৰোবাক সুধিছোঁ 70% কৰিছে, কোনোবাই কৈ 80% কৰিছে। আমি কৈছোঁ যে নহয়, 100%। 17C অত্যন্ত ফৰ্মখন গুৰুত্বপূৰ্ণ। নিৰ্বাচন হৈ যোৱাৰ লগে লগে যিমান প্ৰতিশ্ৰুতি দিছিলে, 400 টকাত ৰাজস্থানত কিবা দিম বুলি কৈছিলে, সেইটো একো হোৱা নাই, বঢ়াই দিলে। আৰু আপোনালোকে টোল গেট কৈছে, আপুনি বজাৰত এবাৰ মাৰক, মাৰিছে আপোনালোকে, চাওক দেচোন এবাৰ বজাৰত কালি পৰহি কিমান দাম বাঢ়িছে। এইবিলাকৰ পৰা পইচা লৈতো সিহঁতি ইলেকশ্যন খেলিছে। দৰবৰ দাম, টোল গেট আৰু বাঢ়িব। এইবোৰ একো আপোনালোকে এতিয়া ভয়ংকৰ অৱস্থা এটা হ'ব দেশত, হৈছেই, কিন্তু আৰু জ্বলিব এতিয়া। এইটো আৰু বেলেগে ক'বলৈ নাই। টোল গেট হ'বই নোৱাৰে, অসমত টোল গেট হ'বই নোৱাৰে। কেলৈ নোৱাৰে? কাৰণ ৰাস্তা ভাল হ'ব লাগিব, বহুত কণ্ডিশ্যন আছে তাত। এইটো নীতিন গাডকাৰীয়ে আমাৰ প্ৰশ্নত কৈছিলে, মই এইটো উঠাই দিবই খুজিছোঁ বুলি নীতিন গাডকাৰীয়ে আমাক কৈছিলে সংসদত। সেই উঠাই দিব পৰা নাই, তেওঁ নিজৰে অৱস্থা খুব বেয়া এতিয়া, কাৰণ তেওঁ দলৰ ভিতৰত তেওঁ একেবাৰে একাষৰীয়া কৰিছে। সেইকাৰণে মই কৈছোঁ যে টোল গেটৰ নামত যিটো শোষণ চলাইছে, সেইটোতো বিৰুদ্ধে ৰাইজ জাগিব লাগে, প্ৰতিবাদ কৰিব লাগে। আৰু এইটো বঢ়াই তেওঁলোকৰ ইচ্ছামতে বঢ়াই গৈ আছে চব কাম। এতিয়া দৰৱৰ দামত নিয়ন্ত্ৰণ নাই, আমাৰ এইবিলাক বজাৰৰ বস্তুৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই, একোতে নিয়ন্ত্ৰণ নাই।